Yes, Saurabh. All right. চবে মিউট হৈ যাবা বাছ কেৱল সৌৰভে কণ্টিনিউ কৰিব অলৰাইট চ' ফাৰ্ষ্ট অফ অল সৌৰভ ইন্ট্ৰডিউচ ইউৰ চেল্ফ নমস্কাৰ ছাৰ, মোৰ নাম সৌৰভ কুমাৰ। মই কামৰূপ ডিষ্ট্ৰিক্টত থাকোঁ। অ'কে চ' তোমাৰ ঘৰ কামৰূপত হয় কামৰূপ ৰুৰাল হয় নে কামৰূপ মেট্ৰ' হয় ছাৰ। ছাৰ কামৰূপ ৰুৰেল। কামৰূপ ৰুৰাল হয় ঠিক আছে বাৰু অ'কে কাৰেক্ট ঠিক আছে আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ লগত লাগি থকা ডিষ্ট্ৰিক্টবোৰ কি কি আছে ছাৰ তামোলপুৰ আছে, কামৰূপ মেট্ৰ' আছে, নলবাৰী আছে হুম, আৰু দৰং আছে। আৰু দৰং আছে ত' মুঠ কেইটা হ'ল ডিষ্ট্ৰিক্ট ছাৰ আই এম নট এৱেৰ এবাউট অল দ্য ডিষ্ট্ৰিক্ট। অ'কে ন' প্ৰব্লেম অ'কে চ' এতিয়া তুমি মোক ক'ব পাৰিবা নেকি যে অসমত মুঠ কিমানটা জিলা আছে য়েছ ছাৰ, 35। 35 ডিষ্ট্ৰিক্ট আছে বৰ্তমান অ'কে 35 ডিষ্ট্ৰিক্ট আছে এতিয়া 35 ডিষ্ট্ৰিক্ট যি আছে আমাৰ অসমত চ' 35টা ডিষ্ট্ৰিক্টৰ ভিতৰত একেবাৰে চাউথত একেবাৰে দক্ষিণত থকা জিলাটোৰ নাম কি চৰি ছাৰ, মই ক'ব নোৱাৰোঁ, মই নাজানো। অলৰাইট চ' অ'কে এতিয়া তুমি ক'ব পাৰিবা নেকি অসমৰ যি 35টা জিলা আছে তাৰে ভিতৰত মাটিকালিৰ ফালৰ পৰা আটাইতকৈ সৰু জিলা কোনটো চৰি ছাৰ, মাটিকালি মই পাহৰিছোঁ, পঢ়িছিলোঁ। পঢ়িছিলা পাহৰিলা এতিয়া নোৱাৰিলা অ'কে ঠিক আছে তোমাৰ হবি কি হয় তুমি কি কৰি ভাল পোৱা ছাৰ, ছাৰ মই ক্ৰিকেট খেলি ভাল পাওঁ। ক্ৰিকেট খেলি ভাল পোৱা অ'কে চ' ক্ৰিকেটত বৰ্তমান IPL চলি আছে হয় ছাৰ। IPL চলি আছে IPLৰ সম্পূৰ্ণ নামটো কি ছাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL কোনটো বৰ্ষৰ পৰা মানে কেতিয়াৰ পৰা আৰম্ভ হৈছিলে ছাৰ 2007। 2007ৰ পৰা অ'কে IPLৰ প্ৰথম ছিজনত কোনটো দলে জয়লাভ কৰিছিল চৰি ছাৰ, মোৰ মনত নাই। অ'কে চ' ৰিচেণ্টলি ভাৰত আৰু পাকিস্তানৰ মাজত এটা সংঘাত চলি আছে হয় ছাৰ। অ'কে চ' সেই ভাৰত পাকিস্তানৰ সংঘাতৰ বাবে IPLৰ এটা মেটচ বন্ধ কৰি দিয়া হৈছিল যিটো মাজতে বন্ধ কৰি দিয়া হৈছিল মেচটো মানে চলি আছিল কণ্টিনিউ হৈ আছে আৰম্ভ হৈছিল কিন্তু মাজতে বন্ধ কৰি দিয়া হৈছিল কোন দুখন দলৰ মাজত হৈছিল মেচটো চৰি ছাৰ, মোৰ মনত নাই। অ'কে বাতৰি কাকত পঢ়া তুমি য়েছ ছাৰ। অ'কে কোনটো বাতৰি কাকত পঢ়া ছাৰ দ্য আছাম ট্ৰিবিউন। দ্য আছাম ট্ৰিবিউনটো তুমি পঢ়া অ'কে দ্য আছাম ট্ৰিবিউনৰ বাহিৰে অসমত আৰু কি কি বাতৰি কাকত এভেইলেবল আছে ছাৰ প্ৰতিদিন আছে, হুম, নিয়মীয়া বাৰ্তা আছে, হুম, হিন্দু আছে, হুম, অসমৰ নহয় কিন্তু ইণ্ডিয়া লেভেলৰ হয়। হুম। তো উম, এতিয়া তুমি যেনেকে কৈছা দ্য আছাম ট্ৰিবিউন আৰু এনেকে কৈছা হিন্দু চ' এই নাম দুটাৰ মাজত য়েছ ছাৰ। দুটা নামে ঠিক আছে নে কোনোবা এটা নাম ভুল হৈছে দ্য হিন্দু হয় নেকি? দা হিন্দু হয় হয় না য়েছ দা হিন্দু হয় অ'কে তো এতিয়া আমি যিহেতু দা হিন্দু ইউজ কৰিছো দা কিয় ইউজ কৰিছো দা শব্দটো কিয় আহিছে ইয়াতে দাটো একচুৱেলি কি হয় নাউন ছাৰ হয় দা নে এটা, প্ৰনাউন হয় নে ছাৰ ভাৰ্ব হয় নে আৰ্টিকেল হয় নে ডিটাৰমিনাৰ হয় কোনটো হয় ছাৰ আৰ্টিকেল হয়। আৰ্টিকেল হয় অলৰাইট অ'কে নেক্সট তুমি কোনটো পৰীক্ষাত পাছ কৰিলা
স্যার মই ক্লাছ 8 আৰু ক্লাছ 10 পৰীক্ষা পাছ কৰিছো। মানে দুটাতে পাছ কৰিছা, এডিআৰই দুটাতে পাছ কৰিছা। ওকে, এডিআৰই ফুল Yes, ফৰ্মটো কি ক'ব পাৰিবা? এডিআৰই ফুল ফৰ্ম? yes sir. Assam Direct Recruitment Examination. Yes, Assam Direct Recruitment Examination. Basically এইটো এক্সাম কোনে কণ্ডাক্ট কৰে, কোনটো অৰ্গেনাইজেশ্যনে কণ্ডাক্ট কৰে বা কোনটো বডিয়ে কণ্ডাক্ট কৰে? Sir, sir SLRC, State Level Recruitment Commission. State Level Recruitment Commission. All right. Okay. State Level Recruitment Commission কেতিয়া ফাউণ্ড হৈছিলে বা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? Sorry sir, মই পঢ়িছিলো কিন্তু মনত। ওকে, ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ মুখ্য কাৰ্যালয়টো ক'ত আছে ক'ব পাৰিবা? Sir, মই গেছ কৰিব পাৰো। য়েছ। Sir, গুৱাহাটী। য়েছ, গুৱাহাটী। ঠিকে আছে বাৰু। অলৰাইট। ওকে, চ' এতিয়া তোমাৰ এডিআৰই গ্ৰেড 4ত ভালে কেইটামান পোষ্ট আছে। চ' গ্ৰেড 4ৰ যেনেকে দুটা কেটেগৰী আছে, ক্লাছ 10 লেভেলতো ভালে কেইটামান পোষ্ট আছে, ক্লাছ তোমালোকৰ 8 লেভেলতো ভালে কেইটামান পোষ্ট আছে। চ' তুমি কোনটো পোষ্টত চাকৰি কৰিম বুলি ভাবিছা, যে মোক এইটো পোষ্ট লাগে বা মোৰ এইটো পোষ্ট প্ৰিফাৰেঞ্চ হয়? Sorry sir, মই ইমান এইটোৰ বিষয়ে নাজানো। পোষ্টৰ বিষয়ে তুমি নাজানা? অলৰাইট। ওকে, চ' এতিয়া তুমি যেহেতু এইটো ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট হ'ব, তো অসমৰ যিকোনো ঠাইত চাকৰি কৰিব লগা হ'ব পাৰে। তো তোমাৰ ভাষা তুমি কি কি জানা? Sir, মই হিন্দী জানো, অসমীয়া জানো আৰু ইংলিছ জানো। ইংৰাজী তুমি জানা? ওকে, বেংগলী জানা, বড়ো জানা? নহয় sir, নাজানো। ওকে, তোমাৰ মেক্সিমাম কোৱালিফিকেশ্যন? Sir, মই ডিগ্ৰী কৰি আছো। কোনটো ছেমিষ্টাৰত? লাষ্ট ছেমিষ্টাৰ আছে। লাষ্ট ছেমিষ্টাৰ। ছাবজেক্ট? Sir, জুলজি অনাৰ্ছ। জিঅ'লজি অনাৰ্ছ। ওকে, এতিয়া তুমি ধৰা যদি চিলেকশ্যন হৈ যায় তোমাৰ আৰু গ্ৰেজুৱেশ্যন ক্লিয়াৰ হৈ যায়, তেতিয়া তুমি নেক্সট আৰু চাকৰিৰ কাৰণে গ্ৰেড 3ৰ বাবে প্ৰিপাৰেশ্যন কৰিবা নে নকৰা? Sir, কৰিম। ওকে, চ' তোমাৰ এইম কি? হোৱাট ইজ ইয়ৰ এইম ইন লাইফ? Sir, my aim in life is to take a government job. তোমাৰ এইম হৈছে গভৰ্ণমেণ্ট জব। ঠিক আছে, থেংক ইউ। Thank you, sir. ওকে, চ' মই কনক্লুজনটো পিছত দি আছো চবকে, একেলগে দি দিম বাৰু কনক্লুজনটো, যে তোমাৰ ফিডবেকটো মানে একজেক্টলি কোন কোন ঠাইত তোমাৰ ইম্প্ৰুভ কৰিব লাগিব আৰু কি আছে অল দেট মই ডিছকাছ কৰি আছো ৰবা। ঠিক আছে? ওকে। Okay, sir.